আৰু ৰাতিপুৱাতে বহিলোঁ মোৰ নিজৰ ছেটআপত, মানে আজি পেন কাৰ্ড এপ্লাই কৰিবলগীয়া আছে। দেখিছেনে ইমানখিনি পেন কাৰ্ড বাকী আছে এপ্লাই কৰিবলৈ। যোৱাকালি যিহেতু পেন কাৰ্ডখিনি আহিছিলে, তো পেন কাৰ্ডবোৰ এপ্লাই কৰি লওঁ পটাপট। আৰু আপোনালোকৰ যদি কাৰোবাক পেন কাৰ্ড লাগে 2-1 ঘণ্টাৰ ভিতৰত, তেতিয়াহ'লে মোক যোগাযোগ কৰিব। আপোনালোকৰ আধাৰ নাম্বাৰটো আৰু আধাৰত থকা মোবাইল নাম্বাৰটো দিলেই হ'ল, আপোনালোকৰ পেন কাৰ্ড পাই যাব। আৰু এটা ইনষ্টেণ্ট পেন কাৰ্ড যিটো NSDL-ৰ পৰা সকলোৱে বনাব পাৰে, তো সেইটোত আপোনালোকক জনাই থওঁ, তাত দেউতাকৰ নামটো নাহে, প্ৰিণ্টেড নাহে। তো আমাৰ ইয়াৰ পৰা দিলে যিটো পেন কাৰ্ড হয়, সেইটো আপোনালোকৰ লগে লগে পাব। আৰু য'ত আপোনাৰ দেউতাকৰ নামটো মেনশ্যন থাকিব, সেইটো আপোনালোকে প্ৰিণ্ট কৰি ইউজ কৰিব পাৰিব, চাৰ্টিফাইড কপিটো। আৰু যিটো কপি আপোনাৰ হাৰ্ড কপি, সেইটো অট'মেটিক আপোনাৰ এড্ৰেছত উইদিন 7 দিন বা 10 দিনৰ ভিতৰত আপোনালোকৰ এড্ৰেছত পাই যাব। যদি আপোনালোকৰ পোষ্টেলটো ওচৰত থাকে, তেতিয়া আৰু সোনকালে পাব। বলক এতিয়া কেনেকৈ এপ্লাই কৰোঁ অকণমান আপোনালোকক দেখাম। যিহেতু NSDL-ৰ চেণ্টাৰ আছে, NSDL-ৰ চেণ্টাৰ মই চলাই আছোঁ। তো তাত কাৰণে আপোনালোকক যদিহে কোনোবাই চলাই আছে তেওঁলোকে জানিব, যদি জানেই অলৰেডি, আৰু যিবোৰে চলাই আছে, যিবোৰে নাজানে তেওঁলোকক কৈ দিওঁ। প্ৰথমে আপোনালোকৰ কম্পিউটাৰত যিটো NSDL চেণ্টাৰ ল'বলৈ হ'লে, তাত আপোনালোকৰ চেণ্টাৰ লৈ তাত ID-টো লগইন কৰিবলৈ এটা বস্তু আপোনালোকে অন কৰি ল'ব লাগিব, যিটো হৈছে জাভা। NSDL-ৰ জাভা ফাইলটো আপুনি অন কৰি ল'ব লাগিব। লগতে আৰু ইউটিলিটি, NSDL ইউটিলিটি বুলি এটা থাকে, সেইটো অন কৰি ল'ব। তাৰপিছতে আপোনাৰ ছাইটবোৰ লগইন হ'ব। মই পটাপট লগইন কৰি লওঁ, লগইন কৰি এপ্লাই কৰি লওঁ। আৰু পেন কাৰ্ড এপ্লাই কৰোঁতে সদায় সাৱধানতাৰে এপ্লাই কৰিব লাগে, যিহেতু এটা ভুল হ'লেই আপোনাৰ খেলি মেলি লগাৰ চান্স থাকে। কাষ্টমাৰৰো অকণমান ভুলৰ কাৰণে তেখেতে বহুত হাৰাছমেণ্ট হয়। তো যিসকলে বনাই থাকে সকলোকে এটা অনুৰোধ কৰোঁ, আপোনালোকে কাষ্টমাৰৰ পৰা একদম সঠিক ডিটেইলছ 2-3 বাৰ সুধি ল'ব, যাতে আপোনাৰ সময় নষ্ট নহয়, আপোনাৰ কামো ভাল হয়, আৰু আপোনাক কোনো ব্লেম কৰিব নোৱাৰে যে আপুনি এইটো ভুলকৈ বনাই দিলে। তো প্ৰথমে আপোনালোকে ইনফৰ্মেশ্যনটো কাষ্টমাৰৰ পৰা কুৱেৰি কৰি লৈ ল'ব, তাৰপিছতহে এপ্লাই কৰি দিব, যাতে এবাৰতে কামটো সম্পূৰ্ণৰূপে তেখেতৰ লাইফ টাইমৰ কাৰণে কামটো ভাল হৈ যায়। তো ঠিক তেনেকৈ মই কাষ্টমাৰৰ পৰা তেনেকৈ ডিটেইলছবোৰ লৈ লওঁ। আৰু বৰ্তমান মই লগইন কৰি ল'লোঁ, আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে ৱেবছাইট, আৰু ID-টো যিহেতু আছেই, পাছৱৰ্ড ছেভ হৈ আছে, মই লগইন কৰি লওঁ। লগইন কৰি কামকেইটা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ।